নমস্কাৰ জনাইছোঁ সকলোকে। মই অন্য এটি নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজত আকৌ আহিছোঁ। এই ৰাতিপুৱা গা পা ধুই আহি এতিয়া ভাবিছোঁ পাকঘৰত যাওঁ। তো আজি বহুতৰ ঘৰত নিমন্ত্ৰণ আছে, ভাত খোৱাৰ নিমন্ত্ৰণ আছে, মানে বহুতৰ মাকৰ ঘৰত যাব লাগিব। তো এয়া মানুহ দিব লাগিব। দেউতাক কালি দিলোঁ ভাত খুৱাই, আজি মাক দিব লাগিব। তো যাম ভাত খাবলৈ, মা অহা নাই। তো মাতিছে যাবলৈ, আৰু দুয়োটাই অলপমান তামোল ফালিছে, আৰু লগতে এইটো কল ইমান কাপোৰ আছে চাওকচোন। ৰাতিপুৱাটো মন্দিৰত যাব লাগিব, সেইকাৰণে দুয়োটাই পাৰিলে মায়ে পাৰিব দিলে। বহুত দিনৰ পৰা মন্দিৰত যোৱা হোৱা নাই, তো যাব লাগিব এতিয়া। তো লগতে এতিয়াও একবাৰ চালোঁ মায়ে। পাকঘৰত আহি মই আলু উঠাই দিলোঁ। এয়া কালিৰে হৈ গৈছিল মাংস, অলপ কিবা কিবি আছে কালিৰে। তো এতিয়া বৌয়ে ভাতটো বনালা, লগতে দালি আছে, দালিখিনিও গৰম কৰোঁ বোলো, তেতিয়া অলপমান ভালে থাকিবা। আমি বৌয়ে মই যামেই, এতিয়া দেউতাও যাব মাতিছে বিহু বুলি, সেইকাৰণে অলপমান ভাত উঠাই দিম। মই লগতে গাখীৰ পাতি ল'লোঁ, লগতে চাহ উঠাই দিছোঁ, অলপ গাখীৰ চাহ উঠাই দিছোঁ। লগতে আকৌ নিজৰ লাগি চাহ বনোৱা নাই। তাৰপিছত আকৌ এয়া চাহখিনি চাওকচোন, ইমান ধুনীয়াকৈ উতলি উঠে যে। মই আকৌ চাই আছোঁ, উতলিলে খুব ভাল লাগে গাখীৰখিনি, নহয় জানো। বাকী এয়া গেছত পৰি গ'লে গেছটো বহুত লেতেৰা হৈ যায়, সেইকাৰণে এনেকৈ শুকাই দিছোঁ। আকৌ শুকাই দিলেহে আকৌ হেৰি হ'ব, নহয় জানো। যিহেতু মাহঁতৰ ঘৰতো যাব লাগিব, সেইকাৰণে ভাত পানী বনাই থৈ যাব লাগিব যিহেতু। লগতে এয়া চাহ আনিছোঁ, দেউতাৰ কাৰণে চাহ আনিছোঁ। দেউতা নাছিলে, সেইকাৰণে আকৌ বাকী চবে খালোৱে আমি চাহ, দেউতা আছিলে। দেউতাক চাহ দিছোঁ। চাহ দি আহি কিনে আকৌ আমি ভাত খাবলৈ বুলি ওলাইছোঁ। এয়া বুট আৰু আলু সানি আছে তাই, পানী ঢালা ভাত। আজি হেনো পানী ঢালা ভাত খাব লাগে, মই নাজানো বাৰু ইমান। ইয়াৰফালে চব জেগাতে নিয়মবিলাক বেলেগ বেলেগ দিয়কচোন, আমাৰ ফালেও বেলেগ, ভালো বেলেগ। লগতে কালি মাংস আছিলে বুলি কৈছোঁ নহয়, তাকে মাংস 2 পিচ লৈ লৈছোঁ, দুইজনীয়ে বেছিকৈ লোৱা নাই। যিটো খাৱাই যাব বহুতক ঘৰত গ'লোঁ, তাতো আয়োজন গৈছে। এয়া দেখিছেনে, বহুতৰ খুৰীয়া ঘৰ চিয়াটো, এইটো আমাৰ ইয়াতে বহু পোৱালিটো আৰু এইফালে ধুনীয়াকৈ 1 পিচ মাংস আহিছে আৰু গান শুনি আছিলে। লগতে আজি যামে যেতিয়া বৌয়ে মোক কৈছোঁ হায়ালখন মুচি থৈ দি, তাকে তাই মুচি আছে। লগতে মই আৰু ৰঙালাও আলু মাছ অলপ আছিলে, কালিৰে উঠি যোৱা খাওঁ নহ'লে, সেইকাৰণে মই ভাবিছোঁ অকণমান আঞ্জাকে বনাই যাওঁ বোলে, আৰু অকণমান বনোৱা মাংস আছে। লগতে ওচৰৰে খুৰা আহিছে, বিহু খাব মাতা আছিলে, তো খুৰা আহিছে, তাকে চাহো বনাব লাগিব, বনোৱা নাই। লগতে পানী ঢালি দিছোঁ, আঞ্জাখন উতলি আছে, মাছখিনিও দি দিছোঁ। খুৰাই আকৌ ৰাখিব চাই আছে। লগতে আকৌ এয়া ভাত পানী খাই বৈ ওলালোঁ। খুৰাকো চাহ দিলোঁ, সমস্ত গোটেইখিনি কাম কৰি যাবই নালাগে, কিমান দূৰ ভাড়াও নালাগে, লগতে বিস্কুট মিঠাইও নালাগে। আৰু আহি মেলি চাহ পানী খাই বহুত দেৰি মূৰত মানে পোৱালি শুই গ'ল, ভিডিঅ' কৰা হোৱা নাছিলে। আৰু বহুতৰ মুঠো অলপ মায়ে ধুনীয়াকৈ সজাই ৰাখিছে। আৰু বহুতৰ একমাত্ৰ ছোৱালী বৌয়ে আৰু দাদা এজন আছে, সি কিবা কৰে, এইফালে আই শুই আছে। তো মানে ৰুমটোৰ ভিতৰত আৰু ভাত বনাই আছে, ভাত হৈছে বাৰু, অলপ কিবা বনাব লগা আছিলে বোলে। আৰু ইয়াত মায়ে বনাই ভাত দিলে আমাক চবকে, মাটিৰ দালি, এয়া ব্ৰইলাৰ মাংস বনালোঁ আজি। মাটিৰ দালি, ব্ৰইলাৰ মাংস, লগতে এয়া মাছ ভাজি, লগতে এয়া বিলাহী জোল। আমি ভাত পানী খাই বৈ আকৌ পোৱালিক ভাত খুৱাই, যিটো দেউল আছে, দেউলি চাব লাগিব ওচৰতে, তো সেইকাৰণে এয়া লিচু লাগিছে। আৰু ভাত পানী খাই আমি যাব ওলালোঁ, যিটো দেউল আছে সেয়া মামাকে লৈ যাই আছে, মামাক থৈ যাব লাগিব। এয়া লগতে এয়া মাক জীয়াক আগত দিছোঁ, মই পিছত আছোঁ। লগতে এয়া দেউল চাবলৈ বুলি আহিলোঁ, ভাইটি হয়।
ওপৰত গ'লোঁ মানে ইয়াত আৰু টিকেট আহিব লগা আছিলে তো সেৱা চোৱা বহুত ভাল পায় মৰমো কৰে হিমালয়া ৰাতি হ'ল 11টা বাজিলে ভিডিঅ'টো যদি চাই ভাল লাগিছে আপোনালোকে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব দেই আৰু আপোনালোকে মাজলৈ নতুন এটা ব্লগ লৈ আকৌ আহিম বাই বাই গুড নাইট